18টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আজি মৰাণ নগৰৰ মাজমজিয়াত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানীৰ প্ৰতিকৃতি দাহৰ লগতে স্মাৰ্ট মিটাৰৰ আমি প্ৰতিচ্ছবি আমি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এইখন বিজেপি নেতৃত্বাধীন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে শীঘ্ৰেই আমাৰ দৰিদ্ৰ জনগণৰ তেজ শুহি খোৱাই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব। অন্যথা কিন্তু আমি অধিক কঠোৰভাৱে আমি গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি এই পৰ্যন্ত কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছোঁ। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ ধৈৰ্য পৰীক্ষা নকৰিব। কিন্তু আমি কিন্তু দেহত শেষ বিন্দু তেজ থকালৈকে কিন্তু আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিম আৰু ভৱিষ্যতৰ দিনত অধিক আমি কঠোৰতম কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু তাৰ ফলত কিন্তু ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে কিন্তু প্ৰশাসন আৰু চৰকাৰে জগৰীয়া হ'ব। এই চৰকাৰখন যেতিয়া গাদীলৈ আহিছিলে তেতিয়া ৰাইজৰ পক্ষত আছোঁ বুলি আমাক কথাবোৰ অৱগত কৰিছিলে আৰু আমি ভাবিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ অসমৰ ৰাইজৰ কথা তেখেতে চিন্তা কৰিব। শেহতীয়াকৈ স্মাৰ্ট মিটাৰে এনেকুৱা এটা পৰিস্থিতি কৰিছে যাতে ৰাইজ কেতিয়াবা আত্মহত্যা কৰিব নি এনেকুৱা এটা পৰিস্থিতি হৈছে। যেতিয়া এজন দৰিদ্ৰ সীমাৰ মানুহে হাজিৰা কৰে, তেওঁ 200 টকা এটা দিনটোত হাজিৰা ইনকম কৰে, তেওঁ যদি মাহটোত যদি 5,000, 4,000, 3,000 যদি বিল দিব লগা হয় তেখেতে কেনেকৈ জীয়াই থাকিব। আৰু তাৰ সমান্তৰালভাৱে নন্দিতা গাৰ্লুচা ডাঙৰীয়ানকো এটা কথা আমি স্পষ্ট কৰি দিওঁ, যদি আপুনি শক্তি বিভাগটো চলাব নোৱাৰে আপুনি পদৰ পৰা পদত্যাগ কৰি অন্য এজন ভাল ব্যক্তিক বা বিধায়কক এই পদটো দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা আমি স্পষ্ট কৰি দিওঁ, এই আন্দোলন অকল আমাৰ ইয়াতে ক্ষান্ত নাথাকে। ইতিমধ্যে আমি গ্ৰাম্য অঞ্চলত আমি প্ৰৱেশ কৰিছোঁ, গ্ৰাম্য অঞ্চলৰ লোকসকলক লৈ পানি এখন বিশাল আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।